নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অৰুণোদয় 3.0 ডাঙৰ সংযোজন। অৰুণোদয় 3.0 নতুন সংযোজন কৰা হৈছে আৰু এইবাৰ এইসকল লোকে কিন্তু গেৰাণ্টি অৰুণোদয় আঁচনি লাভ কৰিব। কোনসকল লোকে গেৰাণ্টিভাৱে অৰুণোদয় আঁচনি লাভ কৰিব, বিতং তথ্য আপোনালোকক এই ভিডিঅ'টোত বুজাই দিয়াৰ উপৰিও আপোনাক বুজাই দিম যে আপুনি আপোনাৰ বেংক একাউণ্টটো কি পৰ্যায়ত ৰাখি আপুনি অৰুণোদয় আঁচনিৰ বাবে যদি আবেদন কৰে আপুনি 100% বেংক ধনখিনি পোৱাৰ সম্ভাৱনা থাকে। তো আপোনাৰ বেংক একাউণ্টৰ এক্টিভ আৰু ডিবিটি এনেবল কি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনাক শ্বেয়াৰ কৰিব যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। সময় নষ্ট নকৰি আমি পোনে কিছু তথ্য ইয়াতে আহিছে, তথ্যখিনি আগতে জানি লওঁ। ৰাজ্যৰ দুখীয়া দৰিদ্ৰ যোজনাৰ বাবে ভাল খবৰ, নতুন বছৰত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। ৰাজ্যৰ দুখীয়া আৰ্তজনৰ মুখত হাঁহি বিৰিঙাবলৈ মুকলি হ'ল ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় 3.0। দিছপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিলে অৰুণোদয় 3.0 আৰু 12 লাখ ৰেচন কাৰ্ড। ইয়াৰে অৰুণোদয় 3.0 নতুনকৈ অন্তৰ্ভুক্ত হ'ব 12,60,000 হিতাধিকাৰী। নতুনকৈ অন্তৰ্ভুক্ত হ'বলগীয়া হিতাধিকাৰীৰ তালিকাত থাকিব বিধৱা, অবিবাহিতা, বিবাহ বিচ্ছেদিত অথবা আশ্ৰয়হীন মহিলা, একেদৰে ভিখাৰী, বিশেষভাৱে সক্ষম তথা তৃতীয় লিংগৰ লোক। প্ৰথম অগ্ৰাধিকাৰ পাবলগীয়া এইসকল লোকৰ উপৰিও বছৰি 2 লাখ টকাৰ তলৰ উপাৰ্জন কৰা পৰিয়ালৰ মহিলাই লাভ কৰিব অৰুণোদয় 3.0ৰ সুবিধা। অৱশ্যে অৰুণোদয়ৰ সুবিধা পাবলৈ আবেদনকাৰীৰ হাতত থাকিব লাগিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা লোকেহে লাভ কৰিব অৰুণোদয় 3.0ৰ সুবিধা। অৰুণোদয় 3.0ৰ হিতাধিকাৰী হ'বলৈ পূৰ্বে লাভ কৰি থকা অৰুণোদয় 1.0 আৰু অৰুণোদয় 2.0ৰ হিতাধিকাৰীয়েও কৰিব লাগিব আবেদন। আবেদনকাৰীৰ আবেদনৰ সংখ্যাৰ ভিত্তিত ভোট কেন্দ্ৰৰ পৰা সমানুপাতিক হাৰত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় 3.0ৰ সুবিধা। দিছপুৰত আঁচনিৰ শুভাৰম্ভ কৰি এই গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৱশ্যে অৰুণোদয় 1.0 অথবা অৰুণোদয় 2.0ৰ হিতাধিকাৰী হ'লেও হিতাধিকাৰী অন্তৰ্ভুক্ত নহ'ব পাৰে অৰুণোদয় 3.0ত। যদিহে অৰুণোদয়ৰ হিতাধিকাৰীৰ পৰিয়ালত আছে চৰকাৰী চাকৰি, 4চকীয়া বাহন অথবা 2 লাখ টকাৰ ওপৰত বছৰি আয়, তেনে হিতাধিকাৰীৰ কৰ্তন হ'ব অৰুণোদয়ৰ 1250 টকাৰ সুবিধা। উল্লেখযোগ্য যে দেশৰ লোকসভা নিৰ্বাচনৰ সময়ত নতুনকৈ 10 লাখ অৰুণোদয় হিতাধিকাৰী সৃষ্টি কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা 100 দিনৰ ভিতৰত 10 নহয় 12 লাখ হিতাধিকাৰীলৈ ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় এই আঁচনিৰ এটা দুটা নহয় 3টা সেৱা একেলগ কৰিছে। অৰ্থাৎ আধাৰ কাৰ্ড থকাজনে লাভ কৰিব ৰেচন কাৰ্ড, ৰেচন কাৰ্ড থকাজনে পাব অৰুণোদয় আৰু অৰুণোদয় থকাজনেহে আয়ুষ্মান কাৰ্ড লাভ কৰিব। ৰাজ্যত নতুনকৈ ঘোষণা 12,92,167 গৰাকী লোকৰ ৰেচন কাৰ্ড তৈয়াৰ হ'লে আৰম্ভ হ'ব অৰুণোদয়ৰ আবেদন প্ৰক্ৰিয়া। কিয়নো নতুনকৈ ৰেচন কাৰ্ডৰ গৰাকীয়েও আবেদন কৰিব পাৰিব অৰুণোদয় 3.0ত। অৰ্থাৎ নতুন বছৰৰ পহিলা মাহত একাউণ্টত ধন সোমাব পৰাকৈ সাজু হৈছে ৰাজ্য চৰকাৰ। তো ইয়াতে গুৰুত্বপূৰ্ণ কিছু তথ্য দেখিব পাইছে আপুনি যে আপোনাক এখন ৰেচন কাৰ্ড প্ৰদান কৰিব আৰু ৰেচন কাৰ্ড পোৱাৰ পিছত আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। অৰ্থাৎ অৰুণোদয়ৰ বাবে আবেদন কৰিবলৈ আপোনাৰ ৰেচন কাৰ্ডটো কম্পালচৰি কৰি দিয়া হৈছে আৰু যাৰ বাবে ৰেচন কাৰ্ড লাভ কৰাৰ পিছতে আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু অহা বছৰ জানুৱাৰী মাহৰ 10 তাৰিখে আপোনাৰ বেংক একাউণ্টত আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। তো ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা অভিযোগ অভিমত থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।